So good evening, এইটো পাৰ্ট নাম্বাৰ 5th ভিডিঅ' হয়। চ' আমি ইয়াত ডিছকাছ কৰিম এতিয়া ফিল্ড ইণ্টেনচিটি অন ইকুৱেটৰিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল। চ' এইটো ইলেক্ট্ৰিক ডাইপল আছে, এইটো এ বি কি হয়, এ বি চোৱাট কানেক্টিং লাইন অফ দ্য ইলেক্ট্ৰিক ডাইপল। তো আমি এতিয়া কি পঢ়িম চোৱা, ইকুৱেটৰিয়েল লাইন কাক কয়, মই যে কৈছিলোঁ আগৰ ভিডিঅ'টোত। তো এডাল আমি লাইন ড্ৰ কৰিম, সেই লাইনডাল কি হ'ব, পাৰপেণ্ডিকুলাৰ হ'ব কাৰ লগত, এ বিৰ লগত। তো এই লাইনডালক আমি কি বুলি ক'ম এতিয়া, ইকুৱেটৰিয়েল লাইন অফ দিছ ইলেক্ট্ৰিক ডাইপল। বুজি পাইছা? তো আমি এই যে আমি ড্ৰ কৰিলোঁ ইকুৱেটৰিয়েল লাইনডাল, ইয়াৰে এটা যিকোনো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ ভেলু ফাইণ্ড কৰিব লাগে। মানি লৈছোঁ কি এইটো পইণ্টটো পি হয়, এতিয়া আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু ফাইণ্ড কৰিম এই পি পইণ্টত। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ইলেক্ট্ৰিক ফিল্ডৰ ভেলু ফাইণ্ড কৰাৰ কাৰণে আমি কি কৰিছিলোঁ, ইলেক্ট্ৰিক ফিল্ডখনত এটা টেষ্ট চাৰ্জ কনচিডাৰ কৰিছিলোঁ। কি চাৰ্জ? টেষ্ট চাৰ্জ এটা। তো সেই টেষ্ট চাৰ্জটোৰ ভেলু আমি +1 কুলম বুলি কনচিডাৰ কৰিছোঁ। ঠিক আছে, পজিটিভ টেষ্ট চাৰ্জ বুলি আমি কনচিডাৰ কৰিব লাগিব। তো এইটো মাইনাছ কিউ চাৰ্জ হয়, এইটো কি হয়, প্লাছ কিউ চাৰ্জ। তো এই প্লাছ কিউক মাইনাছ কিউৱে কি কৰিব, এট্ৰেক্ট কৰিব নাই। তো ইলেক্ট্ৰিক ফিল্ডৰ ভেলু এট এ পইণ্ট পি ডিউ টু দিছ চাৰ্জ মাইনাছ কিউ কোনফালে হ'ব, এইটো ডাইৰেকশ্যনত হ'ব। সেইটোক মই E1 ল'লোঁ। তেনেকৈ চোৱা, এই প্লাছ কিউৱে প্লাছক কি কৰিব, ৰিপালচন কৰিব। চ' ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব, ডিউ টু দিছ প্লাছ কিউ চাৰ্জ তোমাৰ এইফালে হ'ব, এইটাই হ'ব, ইয়ালৈকে একে। অ'কে, তো দিছ ওৱান ইজ হোৱাট, E2 ভেক্টৰ। অ'কে, এইটো কি হ'ল, E1। এতিয়া আমি এই এংগলটো আমি কিমান লৈছোঁ, এইটো আমি থিটা এংগল লৈছোঁ। তে এতিয়া চোৱা তোমালোকে, তে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু আমি দুটা পালোঁ, E1 পালোঁ, এইপিনে কি পালোঁ আমি, E2 পাই গ'লোঁ। এতিয়া আমি ৰিজাল্টেণ্টটো ল'ব লাগিব। এতিয়া ৰিজাল্টেণ্টটো আমি কেনেকৈ ওলাম চোৱা, আমি E1 ভেক্টৰক দুটা কম্পনেণ্টছত ডিভাইড কৰিব পাৰিম। এতিয়া আমি ক্লাছ 11 যে পঢ়িছিলোঁ কম্পনেণ্টছ অফ ভেক্টৰ, মনত আছে তোমালোকৰ? এটা ভেক্টৰক যে দুটা কম্পনেণ্টছত ডিভাইড, মানে কম্পনেণ্টছলৈকে তাৰ যিকোনো এটা ভেক্টৰ এটা আছে, ছাপ'জ এ ভেক্টৰ এটা আছে। তো এ ভেক্টৰৰ দুটা কম্পনেণ্টছ থাকে, এটা হ'ল হৰাইজণ্টেল কম্পনেণ্ট, এটা হ'ল ভাৰ্টিকেল কম্পনেণ্ট। বুজি পাইছা? এই হৰাইজণ্টেল কম্পনেণ্টৰ ভেলু কিমান হয়, যদি এ ভেক্টৰে হৰাইজণ্টেল এক্সিছৰ লগত থিটা এংগল কৰি আছে, তেতিয়া হৰাইজণ্টেল কম্পনেণ্টটো কিমান হ'ব, এ কছ থিটা হ'ব, আৰু ভাৰ্টিকেল কম্পনেণ্টটো কি হ'ব, এ চাইন থিটা হ'ব। ঠিক আছে না? বুজি পাইছা তোমালোকে এতিয়া? তো তেনেকৈ E1 ভেক্টৰো কি আছে, দুটা কম্পনেণ্টছ, হৰাইজণ্টেল কম্পনেণ্ট আৰু ভাৰ্টিকেল কম্পনেণ্ট। চ' হৰাইজণ্টেল কম্পনেণ্টটো ছাপ'জ এইটো হ'ব। অ'কে, তো এই হৰাইজণ্টেল কম্পনেণ্টৰ লগত E1 ভেক্টৰে কিমানখিনি এংগল কৰি আছে, থিটা এংগল কৰিছে। এইটো থিটা কি হয়, অল্টাৰনেট এংগল হয়। বুজি পাইছানে পোৱা নাই? অবভিয়াছলি বুজি পাইছা। তো এতিয়া এইটো কম্পনেণ্টছ কিমান হ'ব, এইটো হ'ব E1 cos থিটা, আৰু ভাৰ্টিকেল কম্পনেণ্ট কোনফালে হ'ব, এইপিনে হ'ব দে, এইপিনে হ'ব। সেইটো কিমান হ'ব, E1 sin থিটা হ'ব। বুজি পাইছা? তো এতিয়া আমি E2 কনভাৰ্ট কৰিম। E2ৰ কম্পনেণ্টছ দুটা আছে নহয়, এটা কম্পনেণ্টছ এইপিনে হ'ব, নেক্সটটো কোনফালে হ'ব চোৱা, কি কৰিলোঁ মই, সেই দেখে নেক্সট কম্পনেণ্টটো এই চাইডে হ'ব, এইটো। তো E2 ভেক্টৰৰ এটা কম্পনেণ্টছ তোমাৰ এইটো চাইডে হ'ব, এইটো এংগল থিটা। তো এইপিনে কিমান থাকিল, E2 cos থিটা, এইপিনে কিমান থাকিল, E2 sin থিটা। এতিয়া E1 sin থিটা আৰু E2 sin থিটা দুটাও কি হয়, অপজিট ডাইৰেকশ্যনত আছে। আৰু আমি জানো E1 আৰু E2 ভেলু কিমান হয়, ছেম হ'ব। কি কাৰণে ছেম, বিকজ ইলেক্ট্ৰিক চাৰ্জৰ ভেলু কি আছে, মাইনাছ কিউ প্লাছ কিউ, চাৰ্জটো ছেম আছে ন, চাৰ্জৰ মেগনিটিউডটো ছেম থাকে। ইলেক্ট্ৰিক ডাইপলত চাৰ্জৰ মেগনিটিউড ছেম থাকিব, খালি লাইক আৰু আনলাইকে হয়, মানে এটা পজিটিভ হ'ব, এটা কি হ'ব, নিগেটিভ হ'ব। তো আমি ক'ব পাৰোঁ যে E2 sin থিটা আৰু E1 sin থিটা ভেলু কি হ'ব, ইকুৱেল হয়, আৰু ডাইৰেকশ্যনটো অপজিট। চ' এই কম্পনেণ্ট দুটা কি হ'ব, কেঞ্চেল যাব। এতিয়া ছাপ'জ মোৰ দুখন হাত, তো দুই চাইডৰ পৰা মোক কোনোবাই পুল কৰি আছে,
তো পুল মানে কি হয় ফ'ৰ্চৰ ইউনিট কি হয় নিউটন ছাপ'জ ৰাইট হেণ্ডত মোক ফ'ৰ্চ কিমান কৰি আছে এপ্লাই কৰি আছে 5 নিউটন আৰু লেফ্ট হেণ্ডত কিমানখিনি ফ'ৰ্চ এপ্লাই কৰি আছে 5 নিউটন তে মই মুভ কৰিম নেকি মই মুভ নকৰোঁ মই জেগাতে থাকিম এতিয়া যদি এখন হাতত কোনোবাই 5 নিউটন এখন হাতত যদি 10 নিউটন এপ্লাই কৰি দিয়ে তেতিয়াহ'লে মই যোনফালে 10 নিউটন এপ্লাই কৰিছে মই সেইপিনে মুভ কৰি দিম তো কথাটো সেনেকুৱা ধৰণে হয় তো এতিয়া ৰিজাল্টেণ্ট কম্পনেণ্টটো কোনফালে হ'ব এইটো হ'ব এইফালে থাকিব ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে থাকিব আৰু ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব এই কম্পনেণ্ট দুটা কি হ'ব চাম হ'ব বুজি পাইছা তে আমি E1 আৰু E2 ওলাই দিম আৰু E1 আৰু E2 কি হয় ছেমে হ'ব নহয় তে আমি ইমান দীঘল নকৰোঁ আমি এক্সপ্ৰেশ্যনটো শ্বৰ্টকৈ লিখি দিম ফাৰ্ষ্টতে আমি কৰোঁ দিয়া অলপমান কৰিম ইমান বেছি নকৰোঁ নিয়মত কৰিম তো E1 ভেক্টৰ লিখিটো কি লিখিছোঁ এবছলিউট ভেল্যু লিখিছোঁ অ'কে তো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিলে ইলেক্ট্ৰিক ফিল্ডৰ E = 1/4πε0q/r²। আমি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা এনেকুৱা এটা পাইছোঁ ভিডিঅ'ত পঢ়োৱা আছে নহয় চ' আমি এইটোৱে ফৰ্মুলা আমি এপ্লাই কৰি দিম এইটো কিউৱে লিখিম r² ডিষ্টেঞ্চ হয় নহয় কাৰ ডিষ্টেঞ্চ আমি AP কাৰণ মাইনাছ কিউৰ পৰা ডিষ্টেঞ্চ লৈছোঁ ন পি পইণ্টৰ তো AP² ল'ম 1/4πε0q AP চোৱা এতিয়া AP ভেল্যু কিমান হ'ব এতিয়া O মানে কি হয় O ইজ দ্য চেণ্টাৰ অফ দ্য ডাইপল আৰু ডাইপলটোৰ ডিষ্টেঞ্চ কিমান আছে 2a এনেকৈ আছে আৰু আমি এই পইণ্টটোৰ ডিষ্টেঞ্চ কিমান ল'ম আমি R ল'ম এইখিনি আমি R লৈছোঁ মানে OP ডিষ্টেঞ্চ R OP = R তো OA = কিমান হ'ব এ হ'ব নাই OA = এ হ'ব তো AP² এয়া পাইথাগোৰাছ থিয়ৰেম তো পাইথাগোৰাছ থিয়ৰেম মনত আছে নাই কৈ দিছোঁ এবাৰ তথাপিও পাহৰি গৈছে না পাহৰি যাব পাৰা কিন্তু এইটো হাইপ'টেনিয়াছ এইটো পাৰ্পেণ্ডিকুলাৰ এইটো বেছ এইটো কৰ্ণ লম্ব ভূমি কৈ দিছোঁ অসমীয়াত আৰু তোমালোকে ফিজিক্স বা মেথছত আছামিছ ইংলিছ বুলি কোনো ধৰণৰ মিডিয়াম নাই মই এইটো কথা কৈ থৈ দিছোঁ ইয়াত কনচেপ্টটো মেটাৰ কৰে সেইকাৰণে মই লিখিছোঁ ইংলিছত কৈ আছোঁ মই অসমীয়াত আমাৰ আছামৰখিনিৰ কাৰণে কৈ আছোঁ যদি আমি ইণ্ডিয়াৰখিনিৰ কাৰণে ক'ব লাগে এইটো হিন্দীত ক'লোঁ হয় এতিয়া আমাৰ আছামখিনিৰ কাৰণে অসমীয়াটোৱে বেষ্ট আৰু চবেই অসমীয়া গমেই পায় আমাৰ আছামত আৰু নিজৰ লেংগুৱেজটো সদায় ওপৰত ৰাখিব লাগে তোমালোকে যিমানে যি নকৰা ইংলিছ মিডিয়াম পঢ়া বা কোনোবাই হিন্দী ইংলিছ মিডিয়ামত যিমানে যি কৰে আৰু মিডিয়াম মানে কোনটো মিডিয়ামত তোমালোকে পইচাটো মেটাৰ নকৰে তো আমাৰ কামটো হ'ল আমাৰ যিটো মাডাৰ টং হয় সেইটো সদায় ৰেচপেক্ট দিব লাগে আৰু আমি সদ্যহতে সেইটোতে পঢ়িব লাগে এতিয়া স্কুলত ইংলিছত কথা কোৱাটো বেলেগ কথা কিন্তু আমাৰ কনচেপ্টটো চিভিল মানে কৈছিল নহয় ছায়েন্স যিটো কনচেপ্ট হয় সেইটো সদায় নিজৰ মাডাৰ টাঙত শিকাব লাগে বুজি পাইছা এইবিলাক হ'ল আমাৰ এতিয়া গ্ৰ'য়িং ষ্টেজ হৈ আছে আমাৰ ক্লাছ 11 আমি আপ টু ক্লাছ 10 ABCD পঢ়িলোঁ এতিয়া আমি 11-12ত বেছখিনিহে শিকিম এইবিলাক ফিজিক্স একোৱে নহয় ইয়াতছে বহুত হাৰ্ড ফিজিক্স আছে বহুত ডেপ্থ নলেজৰ ফিজিক্স আছে ইঞ্জিনিয়াৰিং মেডিকেল বহুত কিবা কিবি আছে সেইবিলাক কৈ লাভ নাই তো এতিয়া আমি বেছটোহে শিকি আছোঁ তো আমি বেছটো শিকিবৰ কাৰণে আমি একদম বেছৰ পৰাই পঢ়িব লাগিব বুজি পাইছা বেছখিনি ক্লিয়াৰ হ'লেহে তোমালোকৰ IIT JEE বা যিকোনো এক্সাম NEET হওক বা আইজাৰ হওক বা এইবিলাক CUET বা যিকোনো এক্সামে ক্লিয়াৰ হ'ব যদি বেছ ক্লিয়াৰ নাথাকে নহয় একো এক্সামে ক্লিয়াৰ নহ'ব আৰু তোমালোকে গ্ৰেজুৱেশ্যনলৈ পঢ়িলেও হাৰ্ড হ'ব তো পাইথাগোৰাছৰ ফৰ্মুলা কি আছিলে A² = P² + B²। তো AP ভেল্যু কিমান হ'ব এতিয়া AP তো APটো কি হয় হাইপ'টেনিয়াছ হয় এইটো বেছ এইটো কি হয় পাৰ্পেণ্ডিকুলাৰ তো OP² + OA²। OP ভেল্যু কিমান হ'ল R², OA ভেল্যু কিমান হ'ল A²। ঠিক আছে এইটো E1 ভেক্টৰ আৰু আমি কি ওলাম E2 ভেক্টৰ ছেমেই হ'ব E2 ভেক্টৰৰ মেগনিটিউড বিকজ চাৰ্জৰ ভেল্যু কি আছে ছেম আছে ডিষ্টেঞ্চো ছেমেই হয় তো Q = R² + কি আহিলে A² আহিলে ক্লিয়াৰ এতিয়া আমাৰ টোটেল ইলেক্ট্ৰিক ফিল্ড ল'ব লাগিব ন পিত চ' দেয়াৰফৰ টোটেল ইলেক্ট্ৰিক ফিল্ড এট
point P equal to E1 cos theta হ'বনে E1 cos theta আছিলে আৰু কি আছিলে E2 cos theta তো E1 cos theta E1 দুটা ইকুৱেল হয় যেহেতু কি লিখি আমি 2E cos theta লিখি দিব পাৰো আমি ওকে দুটা ইকুৱেল হয় 2E1 cos theta লিখি দিব পাৰো যা কাৰণ E1 E2 ইকুৱেল হয় E1 আৰু E2 কি আছে ইকুৱেল আছে তো E1 এর ভ্যালু লিখি পুট কৰি দিও 4 pi epsilon naught q by r square plus a square then কি থাকিল cos theta এটা cos theta মানে কি আছিল তোমালোকে ক্লাস 10 ত পঢ়ি আহিছিলা বেস বাই কি আছে হাইপোটেনাস এটো কি হয় বেস এটো কি হয় হাইপোটেনাস বেস কিমান আছে ও এ টু কি হয় বেস আর হাইপোটেনাস কি আছে এ পি ঠিক আছে তো 1 by 4 pi epsilon naught q by r square plus a square ও এ মানে কিমান আছে এ আছে এপি মানে কিমান আছে এপি মিন্স কিমান হ'ব r square plus কি আছিল a square তো 1 by 4 pi epsilon naught ওকে এটো qa ঠিক আছে সো এটো কৰি দিয়া কিমান হ'ব r square plus দুটো সেম সেম হয় r square plus a square 3/2 তো আমি এটা আমি পঢ়িছিলো নহয় ডাইপোল মোমেন্ট মানে কি আছিল q into 2a সো আমি এই বস্তুখিনিক আমি যদি ইনটু কৰো আমি কি পাম ডাইপোল মোমেন্ট পাই যাম তো p 4 pi epsilon naught r square plus a square 3/2 এনেকে 3/2 হল না বুঝি পাইছা তো আমি ইলেকট্রিক ফিল্ড ভ্যালু কেন পেলো ডিউ টু ইলেকট্রিক ডাইপোল এজ এন ইকুয়েটোরিয়াল লাইন p ইকুয়াল টু এই কি লিখিলো তো ইলেকট্রিক ফিল্ডে ই হবো ওকে ই ইকুয়াল টু p 4 pi epsilon naught r square plus a square 3/2 এতিয়া আমি এটা কথা কৈছো আমি গম পাও যে এই ডিসটেন্সটো বহুতে কম হয় ডাইপোলৰ মাজত যে ডিসটেন্স থাকে বহুত বেছি কম হয় তো এই আৰ কম্পাৰিজনত এ ভ্যালুটো বহুত সৰু হয় মানে 2a ভ্যালুটো ইয়াৰ কম্পাৰিজনত বহুত সৰু হয় এটা সাপোজ তোমাৰ হাতত 2 কোটি টকা এটা আছে আৰু তোমাৰ লগৰ এটাৰ ওচৰত সাপোজ 10 টকা এটা আছে তো 2 কোটি টকাৰ কম্পাৰিজনত সেই 5 টকাটো বহুত কম হয় বা 5 পইচা বুলি আছে এটো বহুত কম হয় তো আমি তাক কি কৰিব পাৰো চোৱা এতিয়া so since r is more greater than a so we can neglect the term neglect মানে আমি term a termটা আমি গুচাই দিব পাৰো তো কি থাকিব r square 3/2 থাকিব তো কিমান হল 4 pi epsilon naught এটা কিউব মানে থাকিলে তো বুঝি পালা তো ইলেকট্রিক ফিল্ড ডিউ টু ইলেকট্রিক ডাইপোল at an equatorial line কিমান হ'ব e equal to p 4 pi epsilon naught r cube আৰু ইলেকট্রিক ফিল্ড ডিউ টু ডাইপোল at an axial line কিমান পাইছিল আমি আগৰ ভিডিওত কৈছো axial line equal to what e equal to 2p 4 pi epsilon naught r cube এটো axial এটো কি হল ইকুয়েটোরিয়াল এটা যদি আমি রেশিও লও axial আৰু ইকুয়েটোরিয়ালৰ তেতিয়া হলে আমি কি পাম এই 2p 4 pi epsilon naught r cube 4 pi epsilon naught r cube তো ক্যান্সেল গল কিমান থাকিল 2 তো এইটোটা ৰিলেশন হয় এটো মন ৰাখিব লাগিব এক্সামত ইয়াৰ পৰা কোশ্চন আহিব ওকে তুমি নেক্সট ভিডিওত পঢ়িম ইলেকট্রিক ফ্লাক্সৰ বিষয়ে তোমালোকে এই ধুনীয়াকৈ নোট কৰি লোৱা ঠিক আছে থ্যাংক ইউ সো মাচ